মোৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ ইয়াৰে আগৰ ভিডিঅ'টোত পেজ নম্বৰ 25ৰ এই 4 নম্বৰ কুৱেশ্যনটো মোৰ ৰৈ গৈছিলে। 4 নম্বৰ কুৱেশ্যনটো ৰৈ গৈছিলে, সেইটো মই আজি ইয়াতে কৰাই দিম বাৰু। এইটো চাবা, 4 নম্বৰৰ এই নাম্বাৰটো কি কৈছে যে পি বিন্দুত পি কিউ ৰেখা আৰু পি টি মিলিত হৈছে। পি বিন্দুত তো কি ৰেখা হ'ব? পি পি বিন্দুত পি কিউ আৰু পি টি মিলিত হৈছে। এইডাল মই ধৰি লোৱা পি কিউ আঁকিলোঁ, এইটো কিউ, এইটো যেনিবা মই নাম দিলোঁ পি নাম দিলোঁ। তো ইয়াতে আকৌ পি টি মিলিত হ'ব লাগিব, মানে লগ লাগিব লাগিব। তো এইটো বিন্দুটোত মই এনেকৈ আঁকিলোঁ পি টি। তো ইয়াতে লগ লাগিছে আহি পেলাই। বি নম্বৰটো চোৱা, কি কৈছে? অ' বিন্দুত অ' এ ৰেখা, অ' বি ৰেখা আৰু অ' চি মিলিত হৈছে। মানে অ' বিন্দুটো চোৱা চবতে আছে, গতিকে অ'টো কমন বিন্দু হ'ব, কমন পইণ্ট হ'ব। গতিকে ইয়াতে অ' এইটো বিন্দু, ইয়াতে তোমাৰ প্ৰথমতে আমি অ' এ আঁকিম, অ' এ। তাৰপিছত আমি আঁকিম অ' বি, তাৰপিছত আমি আঁকিম অ' চি। অ'টো কমন গোটেইকেইটাৰ কাৰণে, অ' এ, অ' বি, অ' চি। তো এনেকৈ মিলিত হ'ব। চি নম্বৰটো চোৱা, এ বি ৰেখা আৰু চি ডি এ পি বিন্দুত কটাকটি কৰিছে। তো এইবাৰ মিলিত নহয়, এইবাৰ কটাকটি কৰিছে। তো এইটো চোৱা, বি নম্বৰটো আমি অ'টো কমন বিন্দু আছিলে, এইটো অ' এ, অ' বি, অ' চি এনেকৈ মিলিত হৈছে। চি নম্বৰটো চাবা, চি নম্বৰটো কি ক'লে? এ বি ৰেখা আৰু চি ডি এ পি বিন্দুত কটাকটি কৰিছে। তো চি নম্বৰটো মই ইয়াতে কৰি দিলোঁ। এইডাল মই এ বি ৰেখাত আঁকিলোঁ, এইডাল এ বি ৰেখা। তাৰপিছত কি? চি ডি ৰেখা, এইডাল এনেকৈ গ'ল চি ডি ৰেখা, এইটো চি, এইটো ডি, আৰু ক'ত কাটাকাটি কৰিছে? পি বিন্দু। এইটো এনেকৈ, এইটো চিত্ৰ অংকন কৰিব দিছিলে নহয় এইটা। তাৰপিছত ডি নম্বৰটো চোৱা, পি কিউ ৰেখাত এ আৰু বি বিন্দু দুটা আছে, কিন্তু চি বিন্দুটো নাই। এইটোৰ কাৰণে চোৱা, ডি নম্বৰটো কি কৈছে? পি কিউ ৰেখা, এইডাল পি কিউ ৰেখা, পি কিউ। ইয়াতে কি কৈছে? এ আৰু বি বিন্দু দুটা আছে। ইয়াতে এ বিন্দু দুটা, এ আৰু বি বিন্দু দুটা আছে, কিন্তু চিটো নাই। চিটো ইয়াত নিদিলে হ'ল, তোমালোকে ক'ৰবাত বাহিৰত দিলে হ'ল, এইফালে দিব পাৰা, এইফালে দিব পাৰা। মই যেনিবা ইয়াত দিলোঁ, চিটো ইয়াত দিলোঁ, এইটো ৰেখাডালত নাই। তো ই নম্বৰটো চোৱা, ই নম্বৰটো আছে এল ৰেখাত এ আৰু বি বিন্দু দুটা আছে, কিন্তু অ'টো নাই। এইটো একে, এই ডিটোৰ দৰে হ'ল, ৰেখাটোৰ নাম এল দিলে হ'ল।
আমি ৰেখাবিলাক আমাৰ ABCD খনৰ যে কেপিটেল লেটাৰ কেপিটেল আলফাবেট কেইটাৰে আমি নামকৰণ কৰিব পাৰোঁ, নতুবা স্মল লেটাৰৰ আখৰেৰে আমি নামকৰণ কৰিব পাৰোঁ। এটা নাম দিলেই হ'ল, যেনেকৈ এইটো কৈছে L, যেনেকৈ এইটো L ৰেখা দিব দিছে, এইটো L ৰেখা। তো ইয়াতে কি কৈছে, A আৰু B বিন্দু দুটা আছে কিন্তু O বিন্দুটো নাই। তো A আৰু B দিলে হ'ল, এইটো A বিন্দু, এইটো B বিন্দু, কিন্তু Oটো নাই, Oটো বাহিৰত দিলে হ'ল, এইফালে দিব পৰা এইফালে দিলে। তো এইবাৰ মই এইফালে দিলোঁ, Oটো ইয়াতে নাই, হৈ গ'ল। তো 4 নম্বৰৰ এই 5টা কুৱেশ্যন আছিলে, মই আগৰ ভিডিঅ'টো তোমালোকক দিব পাহৰি গৈছিলোঁ। এই 5টা কুৱেশ্যন আছিলে। আজি আমি কৰি চাওঁ আহা 2.3। ইয়াতে কি কৰিছে, তলত এটা বৃত্তক 1 2 3 4 5 6 8 9 10 12 টা সমান ভাগত ভাগ কৰা হৈছে। মানে এটা ভাগত ভাগ কৰা হৈছে 2টা 3টা 4টা 5টা 6টা 8টা 9টা 10টা 12টা। প্ৰতিটো ক্ষেত্ৰতে কি হৈছে, উৎপন্ন হৈছে কোণ, আৰু সেই কোণৰ ডিগ্ৰীৰ মান কিমান হ'ব, তলত দিয়া বাকচৰ ভিতৰত চিহ্নিত কৰা কোণৰ ডিগ্ৰী মান লিখা। তো ইয়াতে এভাগ কৰিছে, এইটো 1 নম্বৰটো এভাগ কৰিলে এটা বৃত্তত আমাৰ কিমান ডিগ্ৰী কোণ থাকে, টোটেল 360 ডিগ্ৰী থাকে। গতিকে এভাগ কৰিলে এভাগ হ'লে কিমান হ'ব, 360 হ'ব। গতিকে এইটো হ'ব 360 ডিগ্ৰী। 2 নম্বৰটো কি দিছে চোৱা, দুভাগ কৰিছে, এইটো দুভাগ। এইটো টোটেলটো তোমাৰ 360 থাকে। তো 360ক যদি আমি দুভাগ কৰি দিওঁ কিমান হ'ব, দুভাগ কৰি দিলে আমি কিমান পাম, 360ক যদি আমি দুভাগ কৰোঁ মানে 2 দি হৰণ কৰি দিওঁ কিমান পাম, তেতিয়া আমি এনেকৈ হৰণ কৰি চাব পাৰোঁ, বা ইয়াৰে আধা ল'লেই হ'ল। 2 দি হৰণ কৰা মানে আধা, 360ৰ আধা ল'লেই হ'ল। তো 2 দি আমি হৰণ কৰোঁ, 2 গুণ 2 1 ৰ'ল 16 হ'ল, 2 8 গুণ 16, আৰু এইটো 0টো ইয়াত দিলে এনেকৈ হৈ গ'ল। তো কিমান হ'ল, 180। 360ৰ আধা 180, গতিকে ইয়াতে হ'ব 180 ডিগ্ৰী। তাৰপিছত চোৱা, এইটোত কেইটা ভাগ কৰিছে, 3টা ভাগ কৰিছে। একেই কথা, টোটেল 360 থাকে। তো 3 ভাগ কৰা মানে কি, হৰণ কৰা। তো 360ক আমি 3ৰে হৰণ কৰি দিম। 3ৰে হৰণ কৰিলে কিমান হ'ব আমি চাই লওঁ। 360ক আমি 3ৰে হৰণ কৰি দিওঁ, 3 গুণ 3, তাৰপিছত এইটো নামি আহিল 3 গুণ 6, বা আমি একেবাৰতো হৰণ কৰিব পাৰোঁ এনেকৈ। এতিয়া শূন্যটো আহিল, শূন্যটো ডাইৰেক্ট নামি গ'লে এনেকৈ ভাগ শেষ নহয়। গতিকে 3 0 গুণ আমি 0 দি পেলাই এনেকৈ কৰি থওঁ। তো কিমান পালোঁ, 3ৰে 360ক ভাগ কৰিলে হৰণ কৰিলে 120 পায়। তো 3ৰে যদি আমি 360ক ডিভাইড কৰোঁ তেতিয়াহ'লে আমি 120 পাম। তো ইয়াতে 3 ভাগ কৰিলে মানে এটা ভাগত এটা কোণৰ মান 120 ডিগ্ৰী হ'ব। তো এইটো 120 হ'ব, এইটো 120 হ'ব। গতিকে আমি ইয়াতে লিখিম 120 ডিগ্ৰী। নেক্সটটো চোৱা, নেক্সটটো আকৌ 4 ভাগ কৰিছে। 4 ভাগ কৰিলে এটা ভাগত কিমান ডিগ্ৰী হ'ব। তো 4 ভাগ কৰিলেতো সদায় ভাগবিলাক সমানেই হয়। গতিকে এইটো 360ক আমি 4টা ভাগ কৰিছে, গতিকে 4ৰে আমি ডিভাইড কৰি দিম, 4ৰে আমি হৰণ কৰিম। এতিয়া 4ৰে হৰণ কৰিলে কিমান হ'ব, 360 4ৰে। এইটোতো ডাইৰেক্ট আমি 4 9 যা 36 হয়। তো 0 নামিল, 4 0 যা 0, তো 90 ডিগ্ৰী হ'ব। এইটো 90 ডিগ্ৰী। আৰু এইটো এনেও দেখিলে গম পায়, যদি আমাৰ আনুভূমিক আৰু উলম্ব ৰেখা দুডাল বা ৰশ্মি দুডাল, উলম্ব ৰশ্মি আৰু আনুভূমিক ৰশ্মি যদি পূৰা এডাল যদি আনুভূমিকডালৰ ওপৰত থিয় হৈ থাকে, পূৰা উলম্ব হৈ থাকে, তেতিয়া 90 ডিগ্ৰীয়ে হয়, সমকোণ হয়। গতিকে এইটো আমি 90 ডিগ্ৰী লিখিম। তো গোটেইকেইটা 90য়ে হ'ব। এটা লিখিব দিছে আমাক, এটা কোণৰ দাগ দিছে, গতিকে আমি এটা লিখিলেই হ'ব।
ইয়াতে চোৱা 5টা ভাগ কৰিছে একো এই একেই কথা তোমালোকে গোটেইবিলাক এনেকে ডিভাইড কৰিয়ে চাব লাগিব 1 2 3 4 5 তো ইয়াতে 5টা ভাগ কৰিছে তো 5 এদি 360 ক ডিভাইড দিম আমি তো 5 এদি আমি 360 ক ডিভাইড দিলে কিমান হ'ব 360 divided by 5 তো 5 এদি কিমান হ'ব 36 ক দিম প্ৰথমতে আমি 5 7 যা 35 1 row 0 5 2 যা 10 তো এটো কিমান ডিগ্ৰী হ'ব এটা ভাগত 72 ডিগ্ৰী হ'ব তো ইয়াতে আমি লিখিম 72 ডিগ্ৰী নেক্সট চোৱা 1 2 3 4 5 6 ছয়টা ভাগ কৰিছে আকৌ 6 দি 6 এদি ডিভাইড কৰিলে হ'ল এটো চোৱা 6 এদি ডিভাইড কৰিছে মই 360 divided 6 6 6 যা 36 0 6 0 যা 0 তো এটো হৈ গ'ল 60 ডিগ্ৰী তো গতিকে আমি ইয়াতে কি লিখিম 60 ডিগ্ৰী লিখিম নেক্সট পিছত নেক্সট তো চোৱা এটাকে এটু কেইটা ভাগ কৰিছে 1 2 3 4 5 6 7 8 ইয়াৰ পৰা 1 2 3 4 5 6 7 8 8টা ভাগ কৰিছে গতে 8 এৰে ডিভাইড কৰিলে হ'ল আমি 8 এৰে ডিভাইড কৰিছে আমি ইয়াতে 8 এৰে আমি 360 ক ডিভাইড কৰিম 8 এৰে 36 কিমান যাব 8 4 যা 32 আৰু 8 5 যা 40 তো 40 দিব নোৱাৰো 8 4 যা 32 এটো 4 roll 0 roll তো 8 5 যা 40 তো 45 কি পাম আমি ইয়াতে 45 ডিগ্ৰী হ'ব গ'ল নেক্সট কিমান ডিগ্ৰী আছে কেইটা ভাগ আছে চোৱা ইয়াৰ পৰা ধৰো আমি 1 2 3 4 5 6 7 8 9 তো 9 আছে তো 9 এৰে 360 ক ডিভাইড কৰিম 360 ক 9 এৰে ডিভাইড কৰিম 9 4 যা 36 9 40 যা 36 এনেকৈ কৰিব পাৰো তো 40 ডিগ্ৰী হ'ব তো এইটো হ'ব 40 ডিগ্ৰী নেক্সট হ'ব 1 2 3 4 5 6 7 8 9 10 10টা আছে তো 10 এৰে 360 ডিভাইড কৰিলে আমি 360 কিয় ডিভাইড কৰি আছো গম পাইছে না নাই কাৰণ এটা বৃত্তত বা এটা সাৰ্কুলত কমপ্লিট সাৰ্কুল এটা 360 ডিগ্ৰী এংগল থাকে এই কাৰণে ডিভাইড কৰি আছো তো 360 ক আমি 10 এৰে ডিভাইড কৰিম 10 এৰে ডিভাইড কৰিলো 10 3 যা 30 6 roll 60 হ'ল 10 6 যা 60 তো 36 কে পৰিব এটা এংগলত তো ইয়াতে হ'ব তোমাৰ 36 ডিগ্ৰী নেক্সট তো কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 12টা আছে তো 12 এৰে ডিভাইড কৰিলে হ'ল 12 এৰে আমি ডিভাইড কৰিম 360 12 এৰে 360 12 3 যা 36 মানে 12 30 যা 36 তো 30 ডিগ্ৰী হ'ব এটা আমি লিখিম 30 ডিগ্ৰী এইখিনি বুজি পাইছা তোমালোকে চাগে নেক্সট তোমালোকৰ ইয়েৰা এতিয়া চোৱা তোমালোকে কোণৰ বিভিন্ন প্ৰকাৰ বিষয়ে জানিব লাগিব কোণৰ বিভিন্ন প্ৰকাৰ মানে কোণৰ কিমান টাইপ আছে হাউ মেনি টাইপস অফ এংগলছ তো জানিব লাগিব এইটো সমকোণ প্ৰথমটো সমকোণটো জানিব লাগিব সমকোণটোক আমি কি ৰাইট এংগল বুলি কওঁ আমি ৰাইট এংগল মানে সমকোণৰ ডিগ্ৰী মাপ হৈছে তোমাৰ 90 ডিগ্ৰী 90 ডিগ্ৰী হলে সমকোণ হয় তো 90 ডিগ্ৰী বিলাক কেনেকৈ লিখি আছে এই এনেকৈ লিখিব এইটো চোৱা এইটো এটা অনুভূমিক লাইন থাকিব আৰু এটা এনেকৈ উলম্ব লাইন থাকিব এনেকৈ ৰে থাকিব এইবিলাক ৰশ্মি হয় এইটো 90 ডিগ্ৰী তো এনেকুৱা হ'লে 90 ডিগ্ৰী হ'ব তাৰপিছত চোৱা সৰল কোণ আছে সৰল কোণৰ মানটো আকৌ কিমান হ'ব 180 ডিগ্ৰী তাৰমানে দুটা 90 ডিগ্ৰী লগ লাগিলে 180 ডিগ্ৰী হয় আৰু সেইটো সৰল কোণ হ'ব দুটা 90 ডিগ্ৰী যদি আমি এনেকৈ সৰল কোণটো আমি সাধাৰণতে এনেকৈ লিখোঁ
এডাল লাইন, এইটো হ'ব সৰল কোণ। মানে এইডাল 90 ডিগ্ৰীৰ এইডাল ৰশ্মিডাল তাৰমানে এনেকৈ ঘূৰি আহি এনেকৈ যদি ঘূৰি আহে, এনেকৈ আহি এনেকৈ পূৰা সমান হৈ যাব, ইয়াতে সমান হৈ যাব। তেতিয়া দেখাত এনেকুৱা হ'ব, বুজি পাইছা? কোণৰ এইডাল বাহুডাল তাৰমানে এনেকৈ ঘূৰি আহি এইখিনি পালে এনেকুৱা দেখা হ'ব। গতিকে সেইকাৰণে মাজেদি যদি আমি আঁচটানি দিওঁ দুটা 90 ডিগ্ৰী হ'ব। গতিকে এইটো সৰল কোণটোক আমি 180 ডিগ্ৰী মেজাৰ কৰোঁ। মেজাৰমেণ্ট যদি লিখিব দিয়ে 180 ডিগ্ৰী লিখিব লাগিব। ইয়াতে দুটা সমকোণ থাকে, ঠিক আছে? এইটো সৰল কোণ বা এইটো লিনিয়াৰ এংগল বুলিও কয় আমাৰ, লিনিয়াৰ ইংলিছত লিনিয়াৰ বা ষ্ট্ৰেইট এংগল। এইটো ষ্ট্ৰেইট এংগল হ'ব। তো নেক্সটটো আছে এই সম্পূৰ্ণ কোণ। এই সম্পূৰ্ণ কোণটো হ'ব সেই বৃত্তটোত যদি আমি এটা বৃত্ত আঁকো, তো বৃত্তটোৰ যিটো কেন্দ্ৰ হ'ব মাজত, মুঠতে এটা বৃত্তত 360 ডিগ্ৰী থাকে, সেইকাৰণে এইটো সম্পূৰ্ণ কোণ হ'ব। তো সম্পূৰ্ণ কোণৰ মাপ কিমান ডিগ্ৰী হ'ব? 360, মানে এইটো সম্পূৰ্ণ কোণ, এইটো সম্পূৰ্ণ কোণ, এইটো 360 ডিগ্ৰী, ঠিক আছে? নেক্সট আছে সূক্ষ্ম কোণ। সূক্ষ্ম কোণবিলাক কেনেকুৱা হ'ব? সূক্ষ্ম কোণবিলাক হ'ব যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু। 90 ডিগ্ৰীতকৈ কি হ'ব? সৰু হ'ব। যিবিলাক কোণ 90 ডিগ্ৰীতকৈ সৰু, তো 90 ডিগ্ৰীতকৈ সৰু কোণ বহুত আছে, তোমাৰ 1 পৰা 89লৈকে। এইবিলাক গোটেই সূক্ষ্ম কোণ হ'ব। আৰু সূক্ষ্ম কোণবিলাক আমি এনেকৈ আঁকিম। তো ইয়াতে 90 ডিগ্ৰী হয়, ইয়াতে যদি 90 ডিগ্ৰী হয়, ইয়াতে যিমানবিলাক এংগুল হ'ব এইবিলাক যিমান এংগুল হ'ব, এইবিলাক চব সূক্ষ্ম কোণ হ'ব, বুজি পাইছা? সূক্ষ্ম কোণ। আৰু স্থূল কোণটো কি হ'ব? স্থূল কোণটো ডাঙৰ এংগুলবিলাক হ'ব, মানে 90তকৈ ডাঙৰ। এইটো যদি 90 হয়, তেতিয়াহ'লে এইটো এটা এংগুল কিমান হ'ব? স্থূল কোণ হ'ব। এইটো কি হ'ব? স্থূল কোণ। মানে 90 ডিগ্ৰীতকৈ ডাঙৰ আৰু 180তকৈ সৰু হ'লে স্থূল কোণ। 180 হৈ গ'লেতো সৰল কোণেই হৈ যাব। এই দুটা কথা ভালকৈ মনত ৰাখিবা, সূক্ষ্ম কোণ আৰু স্থূল কোণ। সূক্ষ্ম কোণ 90 ডিগ্ৰীতকৈ সৰু কোণবিলাক সূক্ষ্ম কোণ বুলি কয়, আৰু 90 ডিগ্ৰীতকৈ যিমানবিলাক ডাঙৰ, 180তকৈ কিন্তু সৰু, সেইবিলাক স্থূল কোণ, ঠিক আছে? এইটো স্থূল কোণ। তাৰপিছত আহিব তোমাৰ প্ৰবৃদ্ধ কোণ। এইটো বৰ ইম্পৰ্টেণ্ট কোণ হয়, বহুত ল'ৰা ছোৱালীয়ে এইটো ভুল কৰে উলিয়াওঁতে। প্ৰবৃদ্ধ কোণটো হ'ব যিবিলাক কোণ 180তকৈ ডাঙৰ, মানে 180তকৈ ডাঙৰ। প্ৰবৃদ্ধ কোণবিলাক এনেকৈ লিখে, চোৱা এইডাল লাইনডাল আছিলে বেছ লাইন, এইডাল আছিলে তোমাৰ বেছ লাইন। তো বেছ লাইনডাল এনেকৈ যদি এইটো 180ত আছিলে, এনেকৈ এইটো 180ত আছিলে, তো এই লাইনডাল আকৌ ঘূৰিব নহয়, এনেকৈ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এনেকৈ ঘূৰি থাকিব। এইটো ধৰি পেলাই ইয়াত আহিলে, তো ইয়াত আহিলে কেনেকুৱা এংগুল ক্ৰিয়েট হ'ব? এনেকুৱা এংগুল হ'ব এটা দেখাত। এইডাল লাইনডাল যদি ঘূৰি আহে ইয়াত এনেকুৱা হ'ব, এইডাল এনেকৈয়ে থাকিব, কিন্তু এইডাল তাৰমানে ঘড়ীৰ কাঁটাৰ দৰে এনেকৈ ঘূৰি থাকে। এইটো ঘূৰি থাকিলে ইয়াত আহিলে, তো ইয়াতে 180 আছিলে, আগতে ইয়াতে কিমান আছিলে? 180 আছিলে। তো 180 পাৰ হৈ আহিলে, মানে 180তকৈ ডাঙৰ এংগুলবিলাক, 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু, সেই এংগুলবিলাকক আমি প্ৰবৃদ্ধ কোণ বুলি কওঁ। আৰু প্ৰবৃদ্ধ কোণবিলাকৰ মানে এংগুলৰ যিটো ঘূৰ্ণন চিহ্ন, সেইটো আমি দিব লাগিব এইফালে, বাহিৰৰ ফালে। এইটো ডাঙৰ কোণ, প্ৰবৃদ্ধ কোণ। এইটো মনত ৰাখিবা, প্ৰবৃদ্ধ কোণটো 180 ডিগ্ৰীতকৈ ডাঙৰ, 360তকৈ সৰু, এই প্ৰবৃদ্ধ কোণ, ঠিক আছে? তাৰপিছত এতিয়া আমি কৰিম এই প্ৰশ্নকেইটা, চোৱা কৰি চাওঁ অহা 2.4। সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাঁটাৰ মাজৰ কিমান মিনিটৰ ব্যৱধান থাকিব লাগিব? এতিয়া ঘড়ী এটা তোমাৰ মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটাৰ মাজত কিমান ব্যৱধান থাকিব লাগিব? মই ঘড়ীটো দেখাই দিওঁ, এইটো ঘড়ী চোৱা,
এইটো ঘড়ী চোৱা, এইটো সমকোণ টাইপত আছে দেখিছানে, এইডাল এনেকৈ আছে, এইডাল এনেকৈ আছে। তো গতিকে ইয়াতে 90 ডিগ্ৰী কেদ হৈছে, গতিকে ইয়াৰ মাজত কিমান মিনিট হৈছে চোৱা, 5, 10, 15, মানে 15 মিনিটৰ ব্যৱধানত এটা সমকোণ সৃষ্টি হয় ঘড়ীত, হয়নে? এই 12ৰ এইডাল মিনিটৰ কাটাডাল যদি মই 6ত দি দিওঁ, তেতিয়াহ'লে এইটোতো এটা সমকোণ হ'ব, ইয়াতে চোৱা 15 মিনিটেই হ'ব ডিফাৰেঞ্চ। আকৌ 6টা 45ত যদি মই ইয়াত দিওঁ এনেকৈ, তেতিয়াহ'লে ইয়াতো 90 ডিগ্ৰী হ'ব, তো ইয়াতো 15 মিনিটেই হ'ব ডিফাৰেঞ্চ, বুজি পাইছা? তো গতিকে 15 মিনিটৰ ব্যৱধান থাকিব ইয়াতে। এইটো তোমাৰ কি হ'ব? প্ৰথম প্ৰশ্নটোৰ উত্তৰ, সমকোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ আৰু মিনিটৰ কাটাৰ মাজত কিমান মিনিটৰ ব্যৱধান থাকিব? 15 মিনিট। ইয়াতে লিখিবা 15 মিনিট। 2 নম্বৰটো চোৱা, সৰল কোণ হ'বলৈ ঘড়ীটোৰ ঘণ্টাৰ মিনিটৰ কাটাৰ মাজত কিমান ব্যৱধান থাকিব লাগিব? কিমান ব্যৱধান থাকিব লাগিব? কিবা সৰল কোণ হ'লে দুয়োডালটো চিধা হ'ব লাগিব, এনেকৈ পূৰা দুয়োডাল চিধা হ'ব লাগিব। দুয়োডাল চিধা হ'ব লাগিলে কেনেকুৱা হ'ব দেখাই দি আছোঁ। দুয়োডাল চিধা হ'লে তোমাৰ এইটো চোৱা, দুয়োডাল চিধা হ'লে এনেকুৱা হ'ব লাগিব, এনেকুৱা, বুজিছা? এইডাল এইফালে আছে, এইডাল এইফালে আছে, এতিয়া মাজতে এইটো বিন্দু, তো ইয়াৰ পৰা এইফালে, তো ইহঁতৰ মাজত কিমান ব্যৱধান আছে, কিমান মিনিটৰ চোৱা, 5, 10, 15, 5, 10, 15, 20, 25, 30, তো 30 মিনিটৰ ব্যৱধান আছে। গতিকে ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান আছে ব্যৱধান? ইয়াতে লিখিব লাগিব 30 মিনিট। 30 মিনিট হৈ গ'ল। এতিয়া চোৱা, তালিকা 2ত থকা কোণবোৰক সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ, প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণত ভাগ কৰি এখন তালিকা প্ৰস্তুত কৰিব দিছে। এখন তালিকা বনাব লাগিব, এনেকৈ এখন তালিকা বনাব লাগিব। তালিকাখনত কি কি লিখিব দিছে? তালিকাখনত লিখিব দিছে সূক্ষ্ম কোণ, সূক্ষ্ম কোণ, তাৰপিছত বনাব দিছে সমকোণ। আচ্ছা, মই এনেকৈ লিখোঁ, এনেকৈ লিখোঁ, এনেকৈ লিখোঁ, সমকোণ। তাৰপিছত দিছে স্থূল কোণ, স্থূল কোণ, সেইটো মই লিখি আছোঁ এনেকৈ, স্থূল কোণ। তাৰপিছত আছে সৰল কোণ আৰু প্ৰবৃদ্ধ কোণ, সৰল কোণ, প্ৰবৃদ্ধ কোণ, সম্পূৰ্ণ কোণ। লিখিম সৰল কোণ, প্ৰবৃদ্ধ কোণ আৰু এটা কি আছিলে, সৰল প্ৰবৃদ্ধ কোণ আৰু সম্পূৰ্ণ কোণ। সম্পূৰ্ণ কোণ, এনেকৈ তালিকা এখন বনাব দিছে, এনেকৈ তালিকা বনাব। এনেকৈ তালিকা এখন বনাব দিছে, তালিকাখন বনালোঁ, এনেকৈ ধুনীয়াকৈ তালিকাখন বনাবা। বনাই পেলাই তালিকা 2খন চাব লাগিব। তালিকা 2খন তোমালোকৰ ইয়াতে আছে, এই ঘড়ীবিলাক যে আছে, এইখন তালিকা 2। এইটো চোৱা, এই 1 নম্বৰটো কি আছে, 0 ডিগ্ৰী, এইটোতো একো কোণতে নপৰে, এইটো একো কোণতে নপৰে। তোমালোকৰ এইটো সূক্ষ্ম কোণো নহয়, সমকোণ নহয়, স্থূল কোণো নহয়, একোৱে কোণ নহয়। এতিয়া 2 নম্বৰটো চোৱা, 30 ডিগ্ৰী, 30 ডিগ্ৰী কিমানতকৈ সৰু, 90 ডিগ্ৰীতকৈ সৰু, গতিকে ই কি হ'ব, সূক্ষ্ম কোণ নে স্থূল কোণ? সূক্ষ্ম কোণ হ'ব। তো তুমি লিখিব লাগিব 2 নম্বৰটো, 2 নম্বৰটো আহিব তোমাৰ সূক্ষ্ম কোণত আহিব। এতিয়া 2 নম্বৰটো দিবা সূক্ষ্ম কোণ, এইটো 2 নম্বৰ, এইটো সূক্ষ্ম কোণত আহিল। তাৰপিছৰটো আছে চোৱা, 3 নম্বৰটো আছে চোৱা, কিমান ডিগ্ৰী, 60 ডিগ্ৰী আছে, 60 ডিগ্ৰী, এইটোও 90 ডিগ্ৰীতকৈ সৰু, গতিকে এইটো সূক্ষ্ম কোণ হ'ল। 3 নম্বৰটো ইয়াত আহিল। ক্ৰমিক নম্বৰবিলাক ইয়াত লিখিলে হ'ল, ক্ৰমিক নম্বৰবিলাক লিখি গ'লে হ'ল। তাৰপিছতো চাবা, তাৰপিছত আছে 4 নম্বৰটো কিমান আছে, 90 ডিগ্ৰী। তো 90 ডিগ্ৰী হ'লে কি হয়, সমকোণ হয়, গতিকে সমকোণত 4 নম্বৰটো লিখি দিলে হ'ল, ক্ৰমিক নম্বৰটো, ঠিক আছে। তাৰপিছত 5 নম্বৰটোত কিমান আছে, 120 ডিগ্ৰী আছে, 120 হ'লে 90তকৈ ডাঙৰ, গতিকে এইটো স্থূল কোণ হ'ব। তো 5 নম্বৰটো হ'ব ইয়াতে, হৈ গ'ল।
তাৰপিছত 6 নম্বৰটো চোৱা 6 নম্বৰটো কিমান আছে 150 ডিগ্ৰী এইটোতো 90 ডিগ্ৰীতকৈ ডাঙৰ 180তকৈ সৰু গতিকে এইটো স্থূলেই হ'ব তো এইটো স্থূলকোণ হ'ব 6 নম্বৰটো স্থূলকোণত 6 নম্বৰটো স্থূলকোণত যাব 7 নম্বৰটো চোৱা 7 নম্বৰটো কিমান দিছে 180 ডিগ্ৰী তো 180 ডিগ্ৰী হ'লে কি হয় আমাৰ সৰল কোণ হয় তো 180 ডিগ্ৰীত আমি কি লিখিম সৰল কোণ কিমান নম্বৰ আছিল 7 নম্বৰত আছিলে তো সৰল কোণত 7 নম্বৰটো আহিব 8 নম্বৰত কিমান আছে 210 ডিগ্ৰী এইটো 8 নম্বৰটো চোৱা এইটো 8 নম্বৰটো 210 ডিগ্ৰী 210 ডিগ্ৰী হ'লে কিমান হৈ গ'ল 180তকৈ ডাঙৰ হ'লনে নাই গতিকে এইটো প্ৰবৃদ্ধ হ'ব 180তকৈ ডাঙৰ হ'লে প্ৰবৃদ্ধ হয় গতিকে 8 নম্বৰটো ইয়াত আহিব তাৰপিছত আছে নেক্সট আকৌ কেইটামান আছে 9 নম্বৰটো চোৱা 240 ডিগ্ৰী 180তকৈ ডাঙৰ 360তকৈ সৰু 240 গতিকে এইটো প্ৰবৃদ্ধ তো এইটো 9ত আহিব 10 নম্বৰটো চোৱা এইটো 270 এইটো 360তকৈ সৰু 180তকৈ ডাঙৰ গতিকে এইটো প্ৰবৃদ্ধ তো 10টো প্ৰবৃদ্ধত আহিব তাৰপিছত 11টো কিমান আছে 300 আছে 360তকৈ সৰু নহয় 360তকৈ সৰু 180তকৈ ডাঙৰ গতিকে এইটো প্ৰবৃদ্ধ হ'ব 11 নম্বৰটো তুমি প্ৰবৃদ্ধত লিখিব লাগিব 12 নম্বৰটো চোৱা 330 আছে তো এইটোও প্ৰবৃদ্ধ হ'ব এইটো 12টো 13 নম্বৰটো চোৱা 13 নম্বৰটো পূৰা 360 আছে গতিকে এইটো সম্পূৰ্ণ কোণ হ'ব 360 হ'লে কমপ্লিট এংগল হয় গতিকে এইটো 13 নম্বৰটো সম্পূৰ্ণ কোণত লিখিবা বুজি পাইছে চাগে তোমালোকে ভিডিঅ'টো যদি ভাল পালা তোমালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ছাবস্ক্ৰাইব কৰিলে মোৰ নতুন নতুন ভিডিঅ'বিলাক তোমালোকে পাই থাকিবা আজিলৈ এৰিছোঁ ধন্যবাদ